নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু যদি আপোনালোকে আমাৰ ইজি গাইড নামৰ দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি আমাৰ এই দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, Who was the second president of the Assam Sahitya Sabha? অসম সাহিত্য সভাৰ দ্বিতীয় গৰাকী সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম সাহিত্য সভাৰ দ্বিতীয় গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, Who was the first Assamese to receive the Sahitya Academy Award? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া আছিল যতীন্দ্ৰনাথ বৰা আৰু তেওঁ বনফুল নামৰ কবিতা পুথিখনৰ বাবে এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, অন হোৱাট ডেট ইজ ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেটেড? কোন তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰতি বছৰে 22 ছেপ্টেম্বৰ তাৰিখটো বিশ্ব গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য বড়ো সাহিত্য সভা? বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল জয়ভদ্ৰ হাগজেৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি এট দ্য বেটেল অফ ইটাখুলি? ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি আছিল দিহিঙীয়া আলুন বৰবৰুৱা। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৰিচিভ দ্য শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড ইন 2021? 2021 চনত কোনে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2021 চনত বিনয় কুমাৰ শইকীয়াই শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য শান্তি স্বৰূপ ভাটনাগৰ এৱাৰ্ড? শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল মিহিৰকান্তি চৌধুৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰাইটাৰ টু বি এৱাৰ্ডেড দ্য জয়মতী এৱাৰ্ড? জয়মতী বঁটাৰে সন্মানিত প্ৰথম সাহিত্যিক গৰাকী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। জয়মতী বঁটাৰে সন্মানিত প্ৰথম গৰাকী সাহিত্যিক আছিল মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ এৱাৰ্ডেড দ্য টাইটেল অফ সাহিত্যাচাৰ্য বাই দ্য আসাম সাহিত্য সভা ইন 2002? 2002 চনত কোনজন সাহিত্যিকক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2002 চনত সাহিত্যিক ডক্টৰ গোলক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the কমিশনাৰেট অফ পুলিচ established in গুৱাহাটী? গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুৱাহাটীত 2015 চনত আৰক্ষী আয়ুক্তালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেভেলগ? প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম আছিল ছুইজাৰলেণ্ড ভ্ৰমণ আৰু এই ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখন 1948 চনত বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ স্কুল মেগাজিন? প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম আছিল প্ৰভাত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ষ্টেজ প্লে? প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম হ'ল চিহ্নযাত্ৰা আৰু এই নাটকখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা কলীয়া ভোমৰা ব্ৰিজ ইনগ্ৰেটেড কলীয়া ভোমৰা দলংখন কিমান চনত উদ্বোধন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কলীয়া ভোমৰা দলংখন 1987 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দ্বাৰাই উদ্বোধন কৰা হৈছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফ আছাম অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ আছিল আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দা নেম অফ দা ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পোয়েম প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী নেক্সট কোৱেশ্যনটো দিয়া আছে হু ডিজাইন দা লোগো অফ দা আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰতীকটো কাৰ দ্বাৰাই ডিজাইন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে ডিজাইন কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ টু আছাম অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম আছিল হিউৱেন চাং নেক্সট কোৱেশ্যনটো দিয়া আছে হোৱাট আৰ দা নেম অফ দা টু কাউণ্ট্ৰিজ ডেট শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ আছাম অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা টোটেল লেন্থ অফ দা ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য প্ৰায় 600 কিলোমিটাৰ আজিৰ এই ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই